আসসালামু আলাইকুম। আজি আপোনালোকক এটা ধুনীয়া বস্তু দেখুৱাই আছো। সিলিং ফেন যেটো আপোনাৰ BLDC ফেন থাকে কমটম কোম্পানী, সেইখন ফেন মানে আমি ইয়াত ৰেডি কৰিছো। কিয়নো এইখিনি ভিডিঅ' বনালে ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে আগতে ফেনখন ৰেডি কৰিছো ইয়াত। এই ৱায়াৰখন ফেনটো আপোনাৰ ৱায়াৰটো ইয়াতে লগাইছো। ফেনৰ ৱায়াৰটো ইয়াতে লগাই পেলাই আপোনাৰ 5 পিন সকেটত ৰেডি ৰাখিছো। আপোনালোকক এতিয়া দেখুৱাই আছো BLDC ফেন আপোনালোকে কিয় লগাব। কিয়নো ৰিচাৰ্জ চিষ্টেম মিটাৰ আপোনাৰ ৰিচাৰ্জ মিটাৰত আপোনাৰ জেনেৰেল ফেন যেটো থাকে সেইখন ফেনে আপোনাৰ 100 ভোল্টেজ খায়। এইখন BLDC ফেন আপোনাৰ 28-30 ভোল্টেজ চলি যায়। সেইকাৰণে আপোনালোকক এইটো এটা সৰু সাৰ্কিট এখন আমি ৰেডি কৰি পেলাই এই সাৰ্কিটটো দি পেলাই কেনেকৈ ফেনখন চলে সেইটো দেখুৱাই আছো। আৰু জেনেৰেল ইনভাৰ্টাৰ যেটো আপোনালোকৰ ঘৰত লগাইছে সেইটো আপোনাৰ ইনভাৰ্টাৰ কোনো বস্তু নচলোৱাকে আপনার ইনভার্টারটো অন করেছে, সেইটো 35% 95% আপনার ইলেকট্রিসিটি লস করে দিয়ে আপনার ব্যাটারি চার্জটো খাই থাকে। সেইকাৰণে আপোনালোকে যেতিয়া BLDC ফেন লগাব তেতিয়া আপোনালোকৰ প্লাছ মাইনাছ সেইটো হ'ল কিয়নো সেইটো ফেনে 100 ভোল্টেজ খায়। এইখন ফেন যদি আপোনালোকে চলায় তেতিয়া আপোনাৰ ধৰি লওক জেনেৰেল ফেন দুখন চলাইছে, ৰাতিটো চাৰ্জ শেষ হৈ গ'ল, এইখন ফেনে কি কৰিব আপোনাৰ 5টা ফেন চলাক 6খন ফেন চলাক, তেতিয়া আপোনাৰ ভোল্টেজটো শেষ নহয়, ব্যাটারি চাৰ্জটো শেষ নহয়। সেইকাৰণে আপোনালোকে BLDC ফেন লগালে সেইখন জেনেৰেল ফেন চলাইছে, এখন ফেনৰ ভোল্টেজ খাইছে 100, এইটো ধৰি লওক 30কৈ খালেও আপোনাৰ 3খন ফেনে খাই আছে কিমান 90 ভোল্টেজ খাই পেলাও আৰু 10 ভোল্টেজ ৰাখি কৰি আছে আপোনালোকৰ জেনেৰেল ফেন আৰু হ'ল BLDC ফেনত এটা প্লাছ পইণ্ট হ'ল আপোনালোকৰ। সেইকাৰণে আমাৰ এতিয়া সাৰ্কিটটো ৰেডি কৰিছিলো, এখন ফেন চলাই দেখুৱাই আছো আপোনালোকক। আমি এতিয়া কানেকশনটো কৰি আছো। এতিয়া আমি ডাঙৰ বেটাৰীত প্ৰথমে লগাই আছো। সাৰ্কিটত লাইন আহি গ'ল, এতিয়া আমি ফেনত লাইনটো দিম। এই ফেনখন চলি আছে। এইটো ইমান এটা সৰু সাৰ্কিট, এইটো দি পেলাই আপোনাৰ ডাঙৰ সিলিং ফেন আপোনাৰ BLDC ফেন চলি আছে। এইটো BLDC ফেনটো এইটো চলি আছে এই সৰু বেটাৰী দি পেলাই চলি আছে। তেতিয়া আপোনালোকে কিমান বেটাৰী চাৰ্জটো ৰাখি কৰি দিয়ে BLDC ফেন চলালে। এতিয়া আমাৰ সৰু বেটাৰী এটা ৰেডি ৰাখিছিলো, বাইকৰ যেটো সৰু বেটাৰী, এইখন বেটাৰী দি পেলাই চলাও। এতিয়া আমি ডাঙৰ বেটাৰীটো খুলিম। এতিয়া আমি সৰু এইখন বাইকৰ বেটাৰীটো দি পেলাই লগাই আছো। ফেনখন ষ্টাৰ্ট হৈ গ'ল। সৰু বেটাৰী চাইছেনে ইমান সৰু বেটাৰী, এইটো দি পেলাই সিলিং ফেন ষ্টাৰ্ট হৈ গ'ল। BLDC ফেন কিমান ভোল্টেজ কম হ'লে চলি যায়। সাৰ্কিটটো মই দেখুৱাইছো আপোনালোকে চাওক এইখিনি বস্তু। চলি আছে। এইটো সাৰ্কিট, এইটো চাওক বেটাৰী। ইমান ধুনীয়া চলি আছে। কিমান মানে সৰু এটা বেটাৰী দি পেলাই সিলিং ফেন চলি আছে। আমাৰ ঘৰত 25,000 টকা 20,000 টকা দামৰ বেটাৰী লগাই পেলাই ফেন ঘূৰাব লাগে। ইমান সৰু বেটাৰী দি চলি আছে ধুনীয়াকে। সেইকাৰণে সবেই মানে ৰিচাৰ্জ চিষ্টেম মিটাৰ BLDC ফেন লগাবলৈ চেষ্টা কৰিব। এইটো অলপ দাম বেছি হ'লে আপোনাৰতো ইলেক্ট্ৰিচিটি বিলটো বচাই আছে ৰিচাৰ্জ চিষ্টেম মিটাৰ যেতিয়া। এই আমি ৰিমোটত এতিয়া অফ কৰি
ৰিম'টটো কাম কৰা নাই মই এটা কানেকশ্যনটো খুলি দিছোঁ এই অফ হৈ গ'ল